ষ্টুডিঅ'ত মই বন্দিতা 1 অক্টোবৰৰ পৰা বৃদ্ধি পাব অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্যযোগে এই কথা উল্লেখ কৰিছে যে ৮,০০০ লৈ বৃদ্ধি পাব সকলোৰে দৰমহা লৈছে এই মুহূৰ্তত সবিস্তাৰে এই খবৰ 1 অক্টোবৰৰ পৰা অৰ্থাৎ কাইলৈৰ পৰাই বৃদ্ধি পাব অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা ৮,০০০ টকালৈ বৃদ্ধি পালে অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা যেহেতু কাইলৈ 1 অক্টোবৰ আৰু কাইলৈৰ পৰাই বৃদ্ধি কৰি দিয়া হ'ব দৰমহা ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰই দিয়া দৰমহা প্ৰায় সমপৰ্যায়ৰ হ'ব ৰাজ্যৰ লাখ লাখ অংগনবাড়ী কৰ্মীৰ বাবে এয়া ভাল খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এয়া ডাঙৰ ঘোষণা প্ৰতিগৰাকী অংগনবাড়ী কৰ্মী সহায়িকাৰ বৃদ্ধি পাব দৰমহা গতিকে এয়া এক ভাল খবৰ দৰমহা বৃদ্ধিৰ লগতে এককালীন সাহায্য লাভ কৰিব অংগনবাড়ী কৰ্মীসকলে আৰু 1 অক্টোবৰৰ পৰা বৃদ্ধি পাব সকলো অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা ৮,০০০ টকালৈ বৃদ্ধি পালে দৰমহা যেহেতু কাইলৈ 1 অক্টোবৰ গতিকে সাজু হওক সকলোৰে বেংক একাউণ্টত এতিয়াৰে পৰা দৰমহাৰ পৰিমাণ বৃদ্ধি পাব গতিকে সকলোৰে বাবে এক ভাল খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে এই কথা সকলো যিসকল অংগনবাড়ী কৰ্মী সহায়িকা আছে সেই অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে এয়া এক ভাল খবৰ কিয়নো বৃদ্ধি পাব দৰমহা এতিয়াৰে পৰা ৮,০০০ টকালৈ বৃদ্ধি কৰি দিয়া হৈছে দৰমহা গতিকে যেহেতু কাইলৈ 1 অক্টোবৰ আৰু 1 অক্টোবৰৰ পৰাই যেহেতু বৃদ্ধি পাব বুলি উল্লেখ কৰা হৈছিলে গতিকে কাইলৈৰ পৰাই সকলো অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা বৃদ্ধি পাব গতিকে চিন্তাৰ কোনো কাৰণ নাই এয়া এক ভাল খবৰ সুখবৰ প্ৰতিগৰাকী অংগনবাড়ী কৰ্মী তথা সহায়িকাৰ বাবে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো কাৰণ নাই প্ৰতিগৰাকী অংগনবাড়ী কৰ্মী সহায়িকাই লাভ কৰিব এতিয়াৰে পৰা ৮,০০০ টকাকৈ ৮,০০০ টকালৈ যেহেতু বৃদ্ধি কৰি দিয়া হৈছে দৰমহা গতিকে এয়া এক ভাল খবৰ প্ৰতিগৰাকী লোকৰ বাবে যিসকল অংগনবাড়ীত কাম কৰে অংগনবাড়ী কৰ্মী হোক বা সহায়িকা হোক সকলোৱে এতিয়াৰে পৰা দৰমহা লাভ কৰিব আগৰ পৰিমাণতকৈ অধিক গতিকে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো কাৰণ নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে মন্তব্যযোগে এই কথা উল্লেখ কৰিছে গতিকে এয়া এক ভাল খবৰ প্ৰতিগৰাকী লোকৰ বাবে যিসকল অংগনবাড়ীৰ এগৰাকী কৰ্মী সেই সকল লোকৰ বাবে এয়া এক ভাল খবৰ দিয়া হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে উল্লেখ কৰিছে কেইবাবাৰো উল্লেখ কৰিছে এই কথা যে 1 অক্টোবৰৰ পৰাই বৃদ্ধি পাব অংগনবাড়ীৰ কৰ্মী সহায়িকাৰ দৰমহা গতিকে দৰমহাৰ ক্ষেত্ৰত ইতিমধ্যে এয়া এক ভাল খবৰ আহি গৈছে সকলোৱে হয়তো চিন্তা কৰি আছিল যে আমাৰ দৰমহা বৃদ্ধি পাবনে নাই অংগনবাড়ী কৰ্মীসকলে হয়তো চিন্তাত আছিল আৰু এতিয়াৰ পৰা কিন্তু সেই চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই বৃদ্ধি কৰি দিয়া হৈছে সকলোৰে দৰমহা ৰাজ্যৰ লাখ লাখ অংগনবাড়ী কৰ্মীৰ বাবে এক ভাল খবৰ এক সুযোগ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে দৰমহাৰ ক্ষেত্ৰত ৮,০০০ টকালৈ বৃদ্ধি পাইছে দৰমহা কাইলৈৰ পৰাই প্ৰযোজ্য হ'ব 1 অক্টোবৰ অৰ্থাৎ কাইলৈৰ পৰাই প্ৰতিগৰাকী অংগনবাড়ী কৰ্মী সহায়িকাই লাভ কৰিব দৰমহা ৮,০০০ টকাকৈ ৮,০০০ টকালৈ যেহেতু বৃদ্ধি কৰি দিয়া হৈছে দৰমহা গতিকে এয়া এক ভাল খবৰ ৰাজ্যৰ প্ৰতিগৰাকী অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে এয়া এক ভাল খবৰ লৈ আহিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে মন্তব্যযোগে উল্লেখ কৰিছে কেইবাবাৰো উল্লেখ কৰিছে যে 1 অক্টোবৰৰ দিনটোতেই প্ৰতিগৰাকী লোকেই লাভ কৰিব প্ৰতিগৰাকী যিসকলে অংগনবাড়ী কৰ্মী সহায়িকা সেইসকল লোকে এয়া ভাল খবৰ লাভ কৰিব দৰমহাৰ ক্ষেত্ৰত কিছু তাৰতম্য ঘটোৱা হ'ব গতিকে এয়া এক ভাল খবৰ ইতিমধ্যে এয়া দুৰ্গা পূজাৰ মাজতেই ভাল খবৰ আহি গ'ল মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে উল্লেখ কৰিছে যে কথা ৰাখিম আৰু সেই হিচাপে 1 অক্টোবৰৰ দিনটো দৰমহা বৃদ্ধি পাব বুলি উল্লেখ কৰিছিলে আৰু বৃদ্ধি পাব কাইলৈ এই দৰমহা অংগনবাড়ী কৰ্মীসকলে আৰু চিন্তা কৰিব নালাগে যিসকলে চিন্তা কৰি আছিল যে মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছিলে যে অংগনবাড়ী কৰ্মীসকলৰ দৰমহা বাঢ়িব কিন্তু কেতিয়া বৃদ্ধি পাব কেতিয়া আমি দৰমহা অধিক পৰিমাণত লাভ কৰিম হয়তো চিন্তা আছিল সকলোৱে চিন্তাত পৰিছিল কিন্তু এতিয়াৰ পৰা আৰু চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই যেহেতু কাইলৈ দিনটো
1 অক্টোবৰ অৰ্থাৎ কাইলৈৰ পৰাই বৃদ্ধি পাব অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা গতিকে কাইলৈ যেহেতু মহানৱমী আৰু এই মহানৱমীৰ দিনটোতেই ভাল খবৰ প্ৰতিগৰাকী অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে ভাল খবৰ উল্লেখ কৰিছে ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্যযোগে উল্লেখ কৰিছে যে ৮,০০০ টকালৈ বৃদ্ধি পাব অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্যযোগে উল্লেখ কৰিছে এই কথা মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে মন্তব্য শুনাব বিচাৰিছো অংগনবাড়ী কৰ্মীসকলৰ দৰমহা তেওঁলোকে আগত ২০০০ টকা ৰাজ্য চৰকাৰৰ পৰা পাই আছিল ভাৰত চৰকাৰৰ পৰা ৪৫০০ টকা পাই আছিল এতিয়া আমি যেটো ৰাজ্য চৰকাৰে ২০০০ দি আছিল এতিয়া তাৰ লগত আমি ১৫০০ যোগ কৰি দিম তাৰ মানে they will get 3,500 from state government ৪৫০০ টকা কেন্দ্ৰীয় চৰকাৰৰ পাব সৰ্বমুঠ তেওঁলোকৰ দৰমহা ৮,০০০ টকালৈকে বৃদ্ধি হ'ব তাৰমানে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে দিয়া টকা প্ৰায় সম হ'লগৈ তেওঁলোকে ৪,০০০ দিয়ে কেন্দ্ৰীয় চৰকাৰে আমি ৩,৫০০ দিম কেন্দ্ৰীয় চৰকাৰে ৪,৫০০ দিয়ে আমি ৩,৫০০ দিম টোটেল অংগনবাড়ী দৰমহা ৮,০০০ টকা হ'ব ১৫০০ টকা বৃদ্ধি হ'ব ৰাজ্য চৰকাৰে দিব অংগনবাড়ী কৰ্মীৰ দৰমহা ৭৫০ টকা বৃদ্ধি হ'ব আগতে তেওঁলোকক ভাৰত চৰকাৰে ২২৫০ টকা দিছিলে ৰাজ্য চৰকাৰে ১,০০০ দিছিলে এতিয়া ভাৰত চৰকাৰৰ পৰা ২২৫০ টকা পাব আৰু ৰাজ্য চৰকাৰৰ পৰা ১৭৫০ টকা পাব সৰ্বমুঠ ৪,০০০ টকা পাব অৰ্থাৎ সহায়িকা গৰাকীয়ে ৪,০০০ পাব কৰ্মী গৰাকীয়ে ৮,০০০ পাব আৰু বৃদ্ধি কিমান হ'ল কৰ্মী গৰাকীৰ বাবে ১৫০০ হ'ল সহায়িকা গৰাকীৰ বাবে ৭৫০ টকা হ'ল অংগনবাড়ী কৰ্মীসকলৰ দৰমহা তেওঁলোকে আগত ২০০০ টকা ৰাজ্য চৰকাৰৰ পৰা পাই আছিল ভাৰত চৰকাৰৰ পৰা ৪৫০০ টকা পাই আছিল এতিয়া আমি যেটো ৰাজ্য চৰকাৰে ২০০০ দি আছিল এতিয়া তাৰ লগত আমি ১৫০০ যোগ কৰি দিম তাৰ মানে they will get 3,500 from state government ৪৫০০ টকা কেন্দ্ৰীয় চৰকাৰৰ পাব সৰ্বমুঠ তেওঁলোকৰ দৰমহা ৮,০০০ টকালৈকে বৃদ্ধি হ'ব তাৰ মানে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে দিয়া টকা প্ৰায় সম হ'লগৈ তেওঁলোকে ৪,০০০ দিয়ে কেন্দ্ৰীয় চৰকাৰে আমি ৩,৫০০ দিম কেন্দ্ৰীয় চৰকাৰে ৪,৫০০ দিয়ে আমি ৩,৫০০ দিম টোটেল অংগনবাড়ী দৰমহা ৮,০০০ টকা হ'ব ১৫০০ টকা বৃদ্ধি হ'ব ৰাজ্য চৰকাৰে দিব অংগনবাড়ী কৰ্মীৰ দৰমহা ৭৫০ টকা বৃদ্ধি হ'ব আগতে তেওঁলোকক ভাৰত চৰকাৰে ২২৫০ টকা দিছিলে ৰাজ্য চৰকাৰে ১,০০০ দিছিলে এতিয়া ভাৰত চৰকাৰৰ পৰা ২২৫০ টকা পাব আৰু ৰাজ্য চৰকাৰৰ পৰা ১৭৫০ টকা পাব সৰ্বমুঠ ৪,০০০ টকা পাব অৰ্থাৎ সহায়িকা গৰাকীয়ে ৪,০০০ পাব কৰ্মী গৰাকীয়ে ৮,০০০ পাব আৰু বৃদ্ধি কিমান হ'ল কৰ্মী গৰাকীৰ বাবে ১৫০০ হ'ল সহায়িকা গৰাকীৰ বাবে ৭৫০ টকা হ'ল অংগনবাড়ী কৰ্মীসকলৰ দৰমহা তেওঁলোকে আগত ২০০০ টকা ৰাজ্য চৰকাৰৰ পৰা পাই আছিল ভাৰত চৰকাৰৰ পৰা ৪৫০০ টকা পাই আছিল এতিয়া আমি যেটো ৰাজ্য চৰকাৰে ২০০০ দি আছিল এতিয়া তাৰ লগত আমি ১৫০০ যোগ কৰি দিম তাৰ মানে they will get 3,500 from state government ৪৫০০ টকা কেন্দ্ৰীয় চৰকাৰৰ পাব সৰ্বমুঠ তেওঁলোকৰ দৰমহা ৮,০০০ টকালৈকে বৃদ্ধি হ'ব তাৰ মানে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে দিয়া টকা প্ৰায় সম হ'লগৈ তেওঁলোকে ৪,০০০ দিয়ে কেন্দ্ৰীয় চৰকাৰে আমি ৩,৫০০ দিম কেন্দ্ৰীয় চৰকাৰে ৪,৫০০ দিয়ে আমি ৩,৫০০ দিম টোটেল অংগনবাড়ী দৰমহা ৮,০০০ টকা হ'ব ১৫০০ টকা বৃদ্ধি হ'ব ৰাজ্য চৰকাৰে দিব অংগনবাড়ী কৰ্মীৰ দৰমহা ৭৫০ টকা বৃদ্ধি হ'ব
আগতে তেওঁলোকক ভাৰত চৰকাৰে 2250 টকা দিছিলে, ৰাজ্য চৰকাৰে 1000 দিছিলে। এতিয়া ভাৰত চৰকাৰৰ পৰা 2250 টকা পাব আৰু ৰাজ্য চৰকাৰৰ পৰা 1750 টকা পাব, সৰ্বমুঠ 4000 টকা পাব। অৰ্থাৎ সহায়িকা গৰাকীয়ে 4000 পাব, কৰ্মী গৰাকীয়ে 8000 পাব। আৰু বৃদ্ধি কিমান হ'ল? কৰ্মী গৰাকীৰ বাবে 1500 হ'ল, সহায়িকা গৰাকীৰ বাবে 750 টকা হ'ল। অংগনবাদী কৰ্মীসকলৰ দৰমহা তেওঁলোকে আগত 2000 টকা ৰাজ্য চৰকাৰৰ পৰা পাই আছিল, ভাৰত চৰকাৰৰ পৰা 4500 টকা পাই আছিল। এতিয়া আমি যিটো ৰাজ্য চৰকাৰে 2000 দি আছিল, এতিয়া তাৰ লগত আমি 1500 যোগ কৰি দিম। তাৰমানে they will get 3500 from state government, 4500 টকা কেন্দ্ৰীয় চৰকাৰৰ পাব। সৰ্বমুঠ তেওঁলোকৰ দৰমহা 8000 টকালৈকে বৃদ্ধি হ'ব। তাৰমানে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে দিয়া টকা প্ৰায় সম হ'লগৈ। তেওঁলোকে 4000 দিয়ে কেন্দ্ৰীয় চৰকাৰে, আমি 3500 দিম। কেন্দ্ৰীয় চৰকাৰে 4500 দিয়ে, আমি 3500 দিম। টোটেল অংগনবাদী দৰমহা 8000 টকা হ'ব, 1500 টকা বৃদ্ধি হ'ব ৰাজ্য চৰকাৰে দিব। অংগনবাদী কৰ্মীৰ দৰমহা 750 টকা বৃদ্ধি হ'ব। আগতে তেওঁলোকক ভাৰত চৰকাৰে 2250 টকা দিছিলে, ৰাজ্য চৰকাৰে 1000 দিছিলে। এতিয়া ভাৰত চৰকাৰৰ পৰা 2250 টকা পাব আৰু ৰাজ্য চৰকাৰৰ পৰা 1750 টকা পাব, সৰ্বমুঠ 4000 টকা পাব। অৰ্থাৎ সহায়িকা গৰাকীয়ে 4000 পাব, কৰ্মী গৰাকীয়ে 8000 পাব। আৰু বৃদ্ধি কিমান হ'ল? কৰ্মী গৰাকীৰ বাবে 1500 হ'ল, সহায়িকা গৰাকীৰ বাবে 750 টকা হ'ল। অংগনবাদী কৰ্মীসকলৰ দৰমহা তেওঁলোকে আগত 2000 টকা ৰাজ্য চৰকাৰৰ পৰা পাই আছিল, ভাৰত চৰকাৰৰ পৰা 4500 টকা পাই আছিল। এতিয়া আমি যিটো ৰাজ্য চৰকাৰে 2000 দি আছিল, এতিয়া তাৰ লগত আমি 1500 যোগ কৰি দিম। তাৰমানে they will get 3500 from state government, 4500 টকা কেন্দ্ৰীয় চৰকাৰৰ পাব। সৰ্বমুঠ তেওঁলোকৰ দৰমহা 8000 টকালৈকে বৃদ্ধি হ'ব। তাৰমানে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে দিয়া টকা প্ৰায় সম হ'লগৈ। তেওঁলোকে 4000 দিয়ে কেন্দ্ৰীয় চৰকাৰে, আমি 3500 দিম। কেন্দ্ৰীয় চৰকাৰে 4500 দিয়ে, আমি 3500 দিম। টোটেল অংগনবাদী দৰমহা 8000 টকা হ'ব, 1500 টকা বৃদ্ধি হ'ব ৰাজ্য চৰকাৰে দিব। অংগনবাদী কৰ্মীৰ দৰমহা 750 টকা বৃদ্ধি হ'ব। আগতে তেওঁলোকক ভাৰত চৰকাৰে 2250 টকা দিছিলে, ৰাজ্য চৰকাৰে 1000 দিছিলে। এতিয়া ভাৰত চৰকাৰৰ পৰা 2250 টকা পাব আৰু ৰাজ্য চৰকাৰৰ পৰা 1750 টকা পাব, সৰ্বমুঠ 4000 টকা পাব। অৰ্থাৎ সহায়িকা গৰাকীয়ে 4000 পাব, কৰ্মী গৰাকীয়ে 8000 পাব। আৰু বৃদ্ধি কিমান হ'ল? কৰ্মী গৰাকীৰ বাবে 1500 হ'ল, সহায়িকা গৰাকীৰ বাবে 750 টকা হ'ল। অংগনবাদী কৰ্মীসকলৰ দৰমহা তেওঁলোকে আগত 2000 টকা ৰাজ্য চৰকাৰৰ পৰা পাই আছিল, ভাৰত চৰকাৰৰ পৰা 4500 টকা পাই আছিল। এতিয়া আমি যিটো ৰাজ্য চৰকাৰে 2000 দি আছিল, এতিয়া তাৰ লগত আমি 1500 যোগ কৰি দিম। তাৰমানে they will get 3500 from state government, 4500 টকা কেন্দ্ৰীয় চৰকাৰৰ পাব। সৰ্বমুঠ তেওঁলোকৰ দৰমহা 8000 টকালৈকে বৃদ্ধি হ'ব। তাৰমানে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে দিয়া টকা প্ৰায় সম হ'লগৈ। তেওঁলোকে 4000 দিয়ে কেন্দ্ৰীয় চৰকাৰে, আমি 3500 দিম। কেন্দ্ৰীয় চৰকাৰে 4500 দিয়ে, আমি 3500 দিম। টোটেল অংগনবাদী দৰমহা 8000 টকা হ'ব, 1500 টকা বৃদ্ধি হ'ব ৰাজ্য চৰকাৰে দিব। অংগনবাদী কৰ্মীৰ দৰমহা
750 টকা বৃদ্ধি হ'ব। আগতে তেওঁলোকক ভাৰত চৰকাৰে 2250 টকা দিছিলে, ৰাজ্য চৰকাৰে 1000 দিছিলে। এতিয়া ভাৰত চৰকাৰৰ পৰা 2250 টকা পাব আৰু ৰাজ্য চৰকাৰৰ পৰা 1750 টকা পাব, সৰ্বমুঠ 4000 টকা পাব। অৰ্থাৎ সহায়িকা গৰাকীয়ে 4000 পাব, কৰ্মী গৰাকীয়ে 8000 পাব। আৰু বৃদ্ধি কিমান হ'ল? কৰ্মী গৰাকীৰ বাবে 1500 হ'ল, সহায়িকা গৰাকীৰ বাবে 750 টকা হ'ল। অংগনবাদী কৰ্মীসকলৰ দৰমহা তেওঁলোকে আগত 2000 টকা ৰাজ্য চৰকাৰৰ পৰা পাই আছিল, ভাৰত চৰকাৰৰ পৰা 4500 টকা পাই আছিল। এতিয়া আমি যিটো ৰাজ্য চৰকাৰে 2000 দি আছিল, এতিয়া তাৰ লগত আমি 1500 যোগ কৰি দিম। তাৰমানে they will get 3000